চি-টেটৰ অসমীয়া পেপাৰখনত সঘনাই আহি থকা দুটা বিষয় হৈছে অনুপ্ৰাস আৰু যমক। আমি আজি সেই দুটা বিষয়ে আলোচনা কৰিম। অনুপ্ৰাস একেটা বৰ্ণ বা বৰ্ণ সমষ্টিক বাৰে বাৰে উল্লেখ কৰি বাক্যক বা কাব্যক সৌন্দৰ্য দান কৰা যায়। বৰ্ণ বা বৰ্ণ সমষ্টি প্ৰয়োগৰ এই কৌশলক অনুপ্ৰাস বোলে। অৰ্থাৎ কোনো এটা বাক্য বা কাব্যত যদি একেটা বৰ্ণ বা বৰ্ণ সমষ্টি বাৰে বাৰে ব্যৱহাৰ হোৱা দেখা যায় তেতিয়া তাক অনুপ্ৰাস বোলে। উদাহৰণস্বৰূপে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। ইয়াত দেখা গৈছে যে ইয়াৰ প্ৰথম আখৰকেইটা ব ব্যৱহাৰ হৈছে, সেয়ে ইয়াক অনুপ্ৰাস বুলি কোৱা হয়। আৰু দ্বিতীয়তে আহিলে যমক। যমক হৈছে একেটা শব্দকে বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ কৰিলে তাক যমক বুলি কোৱা হয়। উদাহৰণটো চালে আমি বুজি পাম। ৰাতিপুৱা উঠি খাই ৩ চিলিম ভাং, বম বম বুলি বোপাই টোপনিটো ভাং। ইয়াত ৩ চিলিম ভাং তাত কোৱা হৈছে যে এটা নিচাজাতীয় বস্তু। ভাঙৰ অৰ্থ হৈছে এটা নিচাজাতীয় বস্তু আৰু বোপাই টোপনিটো ভাং তাত টোপনিটো নাইকিয়া কৰিবৰ বাবে কোৱা হৈছে। ইয়াৰ দুয়োটাৰে অৰ্থ বেলেগ বেলেগ। গতিকে এনেধৰণৰ বাক্য বা কাব্যক যমক বুলি কোৱা যায়। ধন্যবাদ।